বিয়া কৰাম বুলি যৌন শোষণৰ বলি কৰাৰ অভিযোগত অভিযুক্ত। গতিকে তেওঁৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি লোৱাৰ প্ৰশ্নই নাহে আৰু তেওঁৰ সপক্ষে স্থিতি ল'ম বুলি আশা কৰাটো ভুল। ইয়াত ব্যক্তিগত বুলি কথা নাই, মানে আশা কৰাটো ভুল হৈছে নহয়। যিসকলে আশা কৰিছে সেই আশা কৰাসকলক মই সন্মান জনাই ক'ব খোজোঁ যে আশা কৰাটো ভুল হৈছে। কাৰণ সদৌসম ছাত্ৰ সন্থাৰ যিগৰাকী ব্যক্তিৰ কথা কোৱা হৈছে, তেখেতে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যক বিয়া কৰাম বুলি যৌন শোষণৰ বলি কৰাৰ অভিযোগত অভিযুক্ত আৰু সেইকাৰণে তেওঁ বহিষ্কাৰৰ পৰা হাত সাৰিবৰ কাৰণে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছে। কিন্তু বিষয়টোৰ ওপৰত সদৌসম ছাত্ৰ সন্থা এতিয়া 10জনীয়া তদন্ত কমিটিয়ে তদন্ত কৰি আছে। প্ৰথম প্ৰতিবেদন দিলে, দ্বিতীয় প্ৰতিবেদন দিব, দ্বিতীয় প্ৰতিবেদনৰ ওপৰতো ব্যৱস্থা হ'ব। প্ৰথম কথা হ'ল যে ছাত্ৰ সন্থাৰ যিগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদকৰ কথা কোৱা হৈছে শংকৰজ্যোতি বৰুৱাই, ছাত্ৰ সন্থাৰে আমাৰ এগৰাকী সদস্য বিয়া কৰাম বুলি যৌন শোষণৰ বলি কৰাৰ অভিযোগত অভিযুক্ত। গতিকে তেওঁৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি লোৱাৰ প্ৰশ্নই নাহে আৰু তেওঁৰ সপক্ষে স্থিতি ল'ম বুলি আশা কৰাটো ভুল। আৰু সেইকাৰণে তেওঁৰ সপক্ষে আশা কৰিম বুলি যিসকলে ভাবি আছে তেওঁলোকক সন্মান সহকাৰে ক'ব খোজোঁ সেই আশা নকৰিব। কাৰণ ছাত্ৰ সন্থাই সেইগৰাকী ব্যক্তিৰ সপক্ষে স্থিতি লোৱাৰ প্ৰশ্নই আহিব নোৱাৰে।